নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছো আপোনালোকৰ নিজৰ ইউটিউব চেনেলত। যদি আপুনি টেট এক্সামিনেশ্যন দিব বিচাৰে তেতিয়াহ'লে আপোনাৰ কাৰণে আহিছে অতিকৈ ভাল খবৰ, কাৰণ অসমতো অনুষ্ঠিত হ'ব টেট পৰীক্ষা। যিহেতু 2013 চনৰ পৰা এতিয়ালৈকে অসমত কোনো ধৰণৰ সাধাৰণ টেট অনুষ্ঠিত হোৱা নাই, কিন্তু এইবাৰ হ'ব অসমত সাধাৰণ টেট। গতিকে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ এই ভাল খবৰত এটা ভিডিঅ'টি লাইক কৰি দিব। ইয়াত এখন নিউজ পেপাৰৰ যোগেদি বাতৰি সম্প্ৰচাৰ হৈছে যে নতুনকৈ টেট অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে হাইকোৰ্টে। ইয়াত তলত উল্লেখ কৰা হৈছে যে এতিয়া যিসকলে শিক্ষকৰ চাকৰি কৰিব বিচাৰে সেইসকলে টেট পৰীক্ষা পাছ হ'বই লাগিব, যাৰ বাবে অসমতো এইবাৰ টেট পৰীক্ষা পতা হ'ব। যিহেতু 6 বছৰ ধৰি এতিয়ালৈকে অসমত কোনো ধৰণৰ সাধাৰণ টেট হোৱা নাছিল, কিন্তু এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক নিৰ্দেশ দিছে যে এইবাৰ টেট অনুষ্ঠিত হ'ব লাগিব। আপোনালোকে সম্পূৰ্ণ নিউজ ডেছক্ৰিপশ্যনত দিছোঁ, মই তাৰ পৰা পঢ়িব পাৰিব আৰু বুজিব পাৰিব কি লিখা আছে। যিহেতু বেছিকৈ দীঘলীয়া হ'ব কাৰণে মই সম্পূৰ্ণ কোৱা নাই, কিন্তু ভিডিঅ'টি লাইক কৰি দিব আৰু ডেছক্ৰিপশ্যনত মই লিংক দিছোঁ, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ফালে এইটো নিউজ ভালকৈ চাব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টি ভাল পাইছে আৰু সকলোকে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।